টিলিঙা মন্দিৰত গৈ টিলিঙা এটা আঁৰি থৈ অহাৰ লগতে খুঁটাত ৰছী বান্ধিলে ভক্তসকলৰ মনোবাঞ্ছা পূৰণ হয়। উজনি অসমৰ তিনিচুকীয়া জিলাৰ বৰডুবিত অৱস্থিত বহু পুৰণি এভাগ মন্দিৰলৈ অগণন ভক্তৰ আগমন ঘটে। সপ্তাহৰ প্ৰতিটো দিনেই ভক্তসকলৰ বাবে মন্দিৰৰ দুৱাৰ খোলা থাকে আৰু বহু দূৰ দূৰণিৰ পৰা অগণন ভক্ত আহে মন্দিৰভাগলৈ। শিৱ মন্দিৰ ভাগত টিলিঙা আঁৰি দিয়াৰ বাবে হয়তো কালক্ৰমত টিলিঙা মন্দিৰ হিচাপে বিখ্যাত হৈ পৰিছে। এটা কথা উল্লেখ কৰিবই লাগিব যে দৈনিক শ শ ভক্ত আহি ফল-মূলৰ শৰাই দিয়াৰ সমান্তৰালভাৱে টিলিঙা আঁৰি দিয়ে আৰু মন্দিৰৰ খুঁটাত ৰছীও বান্ধি দিয়ে নিজৰ মনোবাঞ্ছাৰ কামনাৰে। জনামতে ভক্তৰ মনোবাঞ্ছা ইতিমধ্যে সঁচা ৰূপত প্ৰতিফলিতও হৈছে আৰু সেয়েহে দৈনিক শ শ ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে। আপুনিও আহিব এভাগ মন্দিৰ দৰ্শন কৰিবলৈ। তিনিচুকীয়া জিলাৰ সদৰ স্থানৰ পৰা ২৫ কিলোমিটাৰ দক্ষিণ দিশে অৱস্থিত মন্দিৰভাগলৈ যাবৰ কাৰণে সকলো যান-বাহন উপলব্ধ। অতি সুন্দৰ আৰু নিৰিবিলি পৰিৱেশত অৱস্থিত মন্দিৰভাগলৈ আপুনিও আহক আৰু বাবাৰ সেৱা গ্ৰহণ কৰক।